নমস্কাৰ এণ্ড স্বাগতম জনালোঁ আমাৰ 500 আছাম জিকে কুৱেশ্যন এনচাৰ চিৰিজৰ পাৰ্ট 16ৰ ভিডিঅ'টোলৈ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আমাৰ যোৱা ভিডিঅ' অৰ্থাৎ আছাম জিকেৰ পাৰ্ট 15ৰ ভিডিঅ'টো এতিয়া আপোনালোকলৈ কুৱেশ্যন আগবঢ়াইছিলোঁ আৰু সেই কুৱেশ্যনটোৰ এনচাৰ এতিয়া দিব চেষ্টা কৰিম। সেই কুৱেশ্যনটো আছিল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া অৰ্থাৎ ফাৰ্ষ্ট অসমীয়া কোন আছিল, আৰু সেই এনচাৰটোৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে এই জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এই কুৱেশ্যনটোৰ দ্বাৰাও আমি এটি কুৱেশ্যন আপোনালোকলৈ লৈ আহিছোঁ, যি কুৱেশ্যনটো ভিডিঅ'টোৰ শেষৰ ফালে থাকিব। ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাব বুলি আশা ৰাখিছোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হৈ যাব সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়, অৰ্থাৎ সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 27 মাৰ্চ। প্ৰতি বছৰে 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস পালন কৰা হয়। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ কিমানখন জিলাৰ সীমা বাংলাদেশৰ লগত লাগিছে। আমি সকলোৱে জানো অসমৰ সীমা দুখন বিদেশী দেশৰ লগত লাগিছে, আৰু সেই দুখন দেশ হ'ল বাংলাদেশ আৰু ভূটান। ইয়াৰে বাংলাদেশৰ লগত অসমৰ 4খন জিলাৰ সীমা লাগিছে, আৰু সেই 4খন জিলা হ'ল কাছাৰ, কৰিমগঞ্জ, ধুবুৰী আৰু দক্ষিণ খালমাৰা মানকাছাৰ। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 4খন। অসমৰ 4খন জিলাৰ সীমা বাংলাদেশৰ লগত লাগিছে। 3 নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়া কোনখন জিলাৰ সীমা বাংলাদেশৰ লগত লগা নাই। আমি সকলোৱে জানো বাংলাদেশৰ লগত অসমৰ 4খন জিলাৰ সীমা লাগিছে, আৰু সেই জিলা 4খন আছিল কৰিমগঞ্জ, ধুবুৰী, কাছাৰ আৰু দক্ষিণ খালমাৰা মানকাছাৰ। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, বঙাইগাঁও। বঙাইগাঁও জিলাৰ সীমা বাংলাদেশৰ লগত লগা নাই। 4 নম্বৰ কুৱেশ্যনটো হ'ব ডিব্ৰু-চৈখোৱাক কেতিয়া বৰ্ষাৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। ডিব্ৰু-চৈখোৱাক কেতিয়া বৰ্ষাৰণ্য অৰ্থাৎ ৰেইন ফৰেষ্ট হিচাপে স্বীকৃতি প্ৰদান কৰা হয়, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1997। 1997 চনত ডিব্ৰু-চৈখোৱাক বৰ্ষাৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাওকচোন অসমত বৰ্তমান কেইখন বৰ্ষাৰণ্য আছে। 5 নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়া কোনখন নদী অৰুণাচল প্ৰদেশৰ পৰা বৈ আহি অসমত প্ৰৱেশ কৰিছে, অৰ্থাৎ অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা নদীখনৰ নাম সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, সোৱণশিৰি। সোৱণশিৰি নদীখন অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ আহি অসমৰ ব্ৰহ্মপুত্ৰত মিলিত হৈছে। আৰু যদি সোধে অৰুণাচল প্ৰদেশৰ পৰা মুঠতে কিমানখন প্ৰধান নদী অসমলৈ বৈ আহিছে, ইয়াৰ ৰাইট এনচাৰটো হৈ যাব 5খন। 6 নম্বৰ কুৱেশ্যনটো হ'ব আহোমৰ প্ৰধান ৰাণীসকলক কি বুলি জনা গৈছিল। আহোমৰ যি প্ৰধান ৰাণী আছিল তেখেতসকলক কি বুলি জনা গৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বৰকুঁৱৰী। আহোমৰ ৰজাসকলৰ যি প্ৰধান ৰাণী আছিল তেখেতসকলক বৰকুঁৱৰী বুলি জনা গৈছিল, আৰু আহোমৰ ৰজাসকলক কি বুলি জনা গৈছিল বুলি যদি সোধে তেতিয়া হ'ব আহোমৰ ৰজাসকলক স্বৰ্গদেউ বুলি জনা গৈছিল, আৰু স্বৰ্গদেউ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজা আছিল চুহুংমুং। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব অসমত কিমান চনত দ্বৈত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল। ইয়াত দ্বৈত শাসন ব্যৱস্থা অসমত কেতিয়া প্ৰৱৰ্তন কৰা হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1919 চনত। অসমত 1919 চনৰ পৰা দ্বৈত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ব নৰকাসুৰে কামাখ্যা দেৱীৰ চৰ্ত পূৰণ কৰিবলৈ যাওঁতে নিৰ্মাণ কৰা পথছোৱাৰ নাম কি। প্ৰশ্নটোত সুধিছে নৰকাসুৰে কামাখ্যা দেৱীক যেতিয়া বিয়া কৰাৰ প্ৰস্তাৱ দিছিল তেতিয়া কামাখ্যা দেৱীয়ে এটি চৰ্ত পূৰণ কৰিবলৈ কৈছিল, আৰু সেই চৰ্তটো আছিল কামাখ্যা মন্দিৰৰ ওপৰলৈকে তলৰ পৰা যোৱা এটি আলিভাট নিৰ্মাণ কৰিব লাগে, আৰু এই চৰ্তটো আছিল 1 ৰাতিৰ ভিতৰত এই ৰাস্তাটো নিৰ্মাণ কৰিব লাগে, আৰু সেই চৰ্ত পূৰণ কৰিবলৈ যাওঁতে নৰকাসুৰে এছোৱা পথ নিৰ্মাণ কৰিছিল, আৰু পথছোৱাৰ নাম আছিল মেখেলা উজোৱা। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, মেখেলা উজোৱা পথ। 9 নম্বৰ কুৱেশ্যনটো হ'ব নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত।
আমি সকলোৱে জানো নৱগ্ৰহ মন্দিৰ গুৱাহাটীত অৱস্থিত, কিন্তু কোন পাহাৰত বুলি সুধিছে ইয়াত, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, চিত্ৰাচল পাহাৰত। গুৱাহাটীৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত। ইয়াৰ উপৰিও ভস্মাচল পাহাৰত কি মন্দিৰ আছে বুলি যদি সোধে, ইয়াৰ এনচাৰটো হৈ যাব উমানন্দ। উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত অৱস্থিত। নীলাচল পাহাৰত কি আছে? নীলাচল পাহাৰত আছে বিখ্যাত কামাখ্যা মন্দিৰ। মণিকোট পাহাৰত কি আছে? মণিকোট পাহাৰত আছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ। আৰু এই নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল বুলি যদি সোধে, এনচাৰটো হৈ যাব ৰাজেশ্বৰ সিংহই। ৰাজেশ্বৰ সিংহই তেখেতৰ কাৰ্যকালত নৱগ্ৰহ মন্দিৰটো নিৰ্মাণ কৰিছিল। 10 নম্বৰ কুৱেশ্যনটো হ'ব, আহোমৰ খেল ব্যৱস্থা মোগলৰ কোনটো প্ৰথাৰ লগত মিল থকা দেখা যায়? আহোমৰ যি খেল ব্যৱস্থা আছিল আৰু এই ব্যৱস্থাৰ লগত মোগলৰ কোনটো প্ৰথাৰ মিল থকা দেখা যায় বুলি সুধিছে, ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মঞ্চবধাৰী প্ৰথা। মোগলৰ মঞ্চবধাৰী প্ৰথাৰ কিছু প্ৰভাৱ আহোমসকলৰ খেল ব্যৱস্থাত থকা দেখা যায়। 11 নম্বৰ কুৱেশ্যনটো হ'ব, কোনজন ৰজাৰ দিনৰ পৰা অসমত পাইক প্ৰথাৰ প্ৰৱৰ্তন হয়? অৰ্থাৎ কোনজন ৰজাৰ দিনত অসমত পাইক প্ৰথাৰ প্ৰৱৰ্তন হৈছিল বুলি সুধিছে, ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, নৰনাৰায়ণ। কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ ৰাজত্ব কালৰ পৰা অসমত পাইক প্ৰথাৰ প্ৰৱৰ্তন হয়। 12 নম্বৰ কুৱেশ্যনটো হ'ব, আহোমৰ শেষৰজন স্বাধীন ৰজা চন্দ্ৰকান্ত সিংহৰ আহোম নাম কি আছিল? ইয়াত আহোমৰ শেষৰজন স্বাধীন ৰজা বুলি সোধা নাই, ইয়াত সুধিছে চন্দ্ৰকান্ত সিংহৰ আহোম নাম কি আছিল বুলি, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, চুদিংফা। আহোমৰ শেষ স্বাধীন ৰজা চন্দ্ৰকান্ত সিংহ আছিল আৰু তেখেতৰ আহোম নাম আছিল চুদিংফা। 13 নম্বৰ কুৱেশ্যনটো হ'ব, বৰ্তমান অৰুণাচল প্ৰদেশত অৱস্থিত মালিনী থান কোনটো বংশৰ ৰজাই নিৰ্মাণ কৰে? মালিনী থান কোনটো বংশৰ ৰজাসকলে নিৰ্মাণ কৰে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চুতীয়া। চুতীয়া বংশৰ ৰজাসকলে মালিনী থান নিৰ্মাণ কৰিছিল। 14 নম্বৰ কুৱেশ্যনটো হ'ব, হস্তীৰ বিদ্যাৰ্ণৱ পুথিখন কোনে ৰচনা কৰিছিল? হস্তীৰ বিদ্যাৰ্ণৱ পুথিখন হাতী বিষয়ক এখন পুথি আছিল, আৰু এই পুথিখন ৰচনা কৰিছিল সুকুমাৰ বৰকাইতে। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে এই পুথিখন শিৱসিংহৰ প্ৰথম পত্নী ৰাণী অম্বিকাৰ আদেশ মতে এই পুথিখন ৰচনা কৰে। ইয়াৰ উপৰি বাকী অপশ্যনখিনি যদি চাওঁ, মাধৱ কন্দলী। মাধৱ কন্দলীয়ে কি পুথি ৰচনা কৰিছিল? মাধৱ কন্দলীয়ে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। পুৰুষোত্তম বিদ্যাবাগীছে ৰচনা কৰা এখন বিখ্যাত পুথি আছিল ৰত্নমালা। ইয়াৰ উপৰি সূৰ্যসুৰী দৈবজ্ঞৰ এখন বিখ্যাত পুথি হ'ল দৰং ৰাজবংশাৱলী। 15 নম্বৰ কুৱেশ্যনটো হ'ব, বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? ইয়াক বদন চন্দ্ৰ বৰফুকনক হত্যা কৰা বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ৰূপসিং সুৱেদাৰ। ৰূপসিং সুৱেদাৰে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল। পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব, মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোমৰ স্বৰ্গদেউ কোন আছিল? মানসকলে আমি জানো 3 বাৰ অসম আক্ৰমণ কৰিছিল। ইয়াৰে প্ৰথমবাৰ অসম আক্ৰমণৰ সময়ত আহোমৰ স্বৰ্গদেউ কোন বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চন্দ্ৰকান্ত সিংহ। মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোমৰ স্বৰ্গদেউ আছিল চন্দ্ৰকান্ত সিংহ, আৰু মানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল 1817 চনত, অৰ্থাৎ 1817 চনত মানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰে। 17 নম্বৰ কুৱেশ্যনটো হ'ব, মানৰ দ্বিতীয় অসম আক্ৰমণৰ সময়ত আহোমৰ স্বৰ্গদেউ কোন আছিল? ইয়াত মানসকলে যেতিয়া দ্বিতীয়বাৰ অসম আক্ৰমণ কৰিছিল তেতিয়া আহোমৰ স্বৰ্গদেউ কোন আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, পুৰন্দৰ সিংহ। মানৰ দ্বিতীয় অসম আক্ৰমণৰ সময়ত পুৰন্দৰ সিংহ আহোমৰ স্বৰ্গদেউ আছিল। 18 নম্বৰ কুৱেশ্যনটো হ'ব, আছাম ৰাইট টু ইনফৰমেশ্যন এক্ট কিমান চনত প্ৰণয়ন কৰা হৈছিল? আছাম ৰাইট টু ইনফৰমেশ্যন এক্ট কেতিয়া প্ৰণয়ন কৰা হয় বুলি সুধিছে, আৰু ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 2001 চনত। 2001 চনত আছাম ৰাইট টু ইনফৰমেশ্যন এক্ট প্ৰণয়ন কৰা হৈছিল। 19 নম্বৰ কুৱেশ্যনটো হ'ব, কিমান চনত সদৌ অসম ছাত্ৰ সংস্থা চমুকৈ আছু গঠন হৈছিল? ইয়াত আছু কিমান চনত গঠন হৈছিল বুলি সুধিছে,
আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1967 চনত 1967 চনৰ 8 আগষ্টত অল আছাম ষ্টুডেণ্ট ইউনিয়ন গঠন হয়। সেই একে বছৰতে অৰ্থাৎ 1967 চনত অল আছাম বড়ো ইউনিয়ন গঠন হৈছিল। বড়ো ইউনিয়ন কেতিয়া গঠন হৈছিল বুলি যদি সোধে সেইটোৰো এনচাৰ হৈ যাব 1967 চনত। 20 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কিমান চনত স্থানান্তৰিত হৈছিল? অৰ্থাৎ অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কিমান চনত অনা হয়? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1973 চনত। 1973 চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনা হয় আৰু সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী অৰ্থাৎ CM কোন আছিল? সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিং। এতিয়ালৈকে আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 20টা ইম্পৰ্টেণ্ট আছাম জিকেৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ। কুৱেশ্যনখিনি কেনেকুৱা হৈ আছে সেই মতামতটো আপোনালোকে কমেণ্টত জনাব। যদি ভিডিঅ'টোত কিবা ভুল হয় তাৰো ভুলটো আপোনালোকে আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আপোনালোকলৈ এটি কুৱেশ্যন যেনেকুৱা আগবঢ়াওঁ আজিও আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব সাহিত্য অকাডেমী বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া কোন আছিল? অৰ্থাৎ সাহিত্য অকাডেমী বঁটা লাভ কৰা দ্বিতীয় অসমীয়া কোন বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক। নহ'লে ইয়াৰ এনচাৰটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। আৰু নহ'লে এই কুৱেশ্যনটো আমি আমাৰ নেক্সট ভিডিঅ' অৰ্থাৎ 17 নম্বৰ ভিডিঅ'টোত আলোচনা কৰিম আছাম জিকেৰ। সেই ভিডিঅ'খিনিও আপোনালোকে চাই থাকিব। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।